উত্তৰ অসমবাসীৰ উন্নত মানৰ চিকিৎসা সেৱা প্ৰদানৰ বাবে অতি শীঘ্ৰে আহি আছে এক নতুন খবৰ। প্ৰিয় দৰ্শক, ওয়েলকাম টু বিশ্বনাথ মেডিকেল কলেজ। মোৰ পিছফালে দেখা পাইছে নহয় আপোনালোক, ৰঙা ৰঙৰ সুউচ্চ অট্টালিকা, এয়া হৈছে বিশ্বনাথ মেডিকেল কলেজৰ অট্টালিকা। আৰু এই বিশ্বনাথ মেডিকেল কলেজটো কিমান বিঘা ভূমিত হৈ আছে আৰু বিশ্বনাথ চাৰিআলিৰ ক'ত হয় আৰু প্ৰাথমিক অৱস্থাত এই মেডিকেল কলেজত কিমান ছাত্ৰই MBBS পঢ়িব পাৰিব আৰু কি কি সুবিধা আছে সকলোবোৰ জনাম। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপুনি মোৰ ভিডিঅ'টো যদি মূল্যৱান বুলি ভাবে শ্বেয়াৰ কৰি দিয়ে আপুনি আপোনাৰ টাইমলাইনত ৰাখিব, নহলে ভিডিঅ'টো আগলৈ হেৰাই যাব। তেতিয়াহ'লে আহক দেৰি নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰো। বন্ধুসকল, এয়া দেখা পাইছে মেডিকেল কলেজৰ গেট। এনেকুৱা গেট এই মেডিকেল কলেজত 4খন আছে। আপুনি যদি বিশ্বনাথ কলেজ ৰোড বা হাটখোলা ৰোড হৈ আহে, সন্মুখ ভাগত এনেকুৱা দুটা গেট দেখা পাব। আৰু আপুনি বিশ্বনাথ DC অফিচ হৈ আহে, মেডিকেল কলেজৰ সেইটো পথতো এনেকুৱা গেট দুটা পাব। সৰ্বমুঠ 4টা গেট আছে। আৰু কোনটো গেট এন্ট্ৰি হ'ব, কোনটো গেট এক্সিট হ'ব, এয়া মেডিকেল কলেজ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পিছত কৰ্তৃপক্ষই জনাব। এয়া দেখা পাইছে, মই পৰ্যায়ক্ৰমে বিশ্বনাথ মেডিকেল কলেজৰ ভিতৰ পিনে সোমাই গৈ আছো। দেখা পাইছে এয়া চাক, এনেদৰে ৰঙা ৰঙা সুউচ্চ অট্টালিকা, এয়া সম্পূৰ্ণৰূপে বিশ্বনাথ মেডিকেল কলেজ হয়। আৰু এই বিশ্বনাথ মেডিকেল কলেজটো ক'ত আছে জনাম। আৰু এই গেটৰ সোমাই আপুনি খালী ঠাই পাব দেখিবলৈ। এয়া খুব সম্ভৱ গাড়ী পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰা হ'ব। কি সুন্দৰ দেখিছে নহয়, সোমাই গেটৰ ইফালে ফুলৰ গছ লগোৱা আছে, দেখিলেই ভাল লাগে কিবা এটা। আৰু দেখছা কিমান ডাঙৰ, এনেকুৱা মানে সম্পূৰ্ণ মেডিকেল কলেজৰ একে ৰঙৰে ৰং বিল্ডিং ঘৰবিলাক। সেয়া নিচেই কাষৰ পৰা আপোনালোকক দেখাবলৈ যত্ন কৰিম। দেখিছে নহয়, এয়া বিশ্বনাথ মেডিকেল কলেজৰ দৃশ্য। বন্ধুসকল, এই বিশ্বনাথ মেডিকেল কলেজৰ ৰঙা ৰঙা বিল্ডিং বিলাক কেইমহলীয়া জানা? 5 মহলীয়া হয়। আৰু 168 বিঘা ভূমিত এই বিশ্বনাথ মেডিকেল কলেজটো হৈ আছে। আৰু 564 কোটি টকা ব্যয় সাপেক্ষে হৈ আছে। আৰু ইয়াত প্ৰাথমিক অৱস্থাত 100 পৰা 120 জন ছাত্ৰই MBBS পাঠ্যক্ৰম পঢ়িব পাৰিব, নেশ্যনেল মেডিকেল কমিশনৰ অফিচিয়েল ৰেকৰ্ড অনুযায়ী। দেখা পাইছে নহয়। আৰু আপোনালোক জানেনে, আমাৰ বিশ্বনাথ জিলাত বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয় আছে। গহপুৰ মহকুমাত অসামৰিক চিকিৎসালয় আছে নে নাই মই ভালকৈ নাজানো, যদি আপোনালোক জানে কমেণ্ট কৰি জনাব। আৰু বিশ্বনাথ জিলা চিকিৎসালয়ত এতিয়ালৈকে ICUৰ কোনো ব্যৱস্থা নাই। যদি সাধাৰণ ৰোগীক ICUৰ দৰকাৰ হয়, তেজপুৰ মেডিকেল কলেজ নতুবা ব্যক্তিগত খণ্ডত ভৰ্তি হ'ব লাগে, যাৰ ফলত বহুত মানুহ মৃত্যুৰ মুখত যাবলগীয়া হৈছে। আৰু এই মেডিকেল কলেজটোত পৰ্যাপ্ত পৰিমাণৰ ICUৰ ব্যৱস্থা কৰিব বুলি মই আশাবাদী। আৰু আপুনি আশাবাদী হয়নে কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল, এটা মেডিকেল কলেজত প্ৰাথমিক চিকিৎসাটো থাকিবই লাগিব, লগতে এক্সৰে, MRI, CT স্কেন এইবিলাকতো প্ৰাথমিক থাকিবই লাগিব। আৰু লগত পৰ্যাপ্ত পৰিমাণৰ ICU ব্যৱস্থা থাকিব লাগিব, আপোনালোকক পুনৰবাৰ জনাইছো। আৰু বন্ধুসকল, এতিয়া আমি বিশ্বনাথবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছো, কাৰণ বিশ্বনাথত আমাৰ মেডিকেল কলেজ আৰু কিছুদিন পিছতে আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই বিশ্বনাথ মেডিকেল কলেজটো আমাৰ বিশ্বনাথ চাৰিআলিত ক'ত আছে জানে? বিশ্বনাথ চাৰিআলিৰ সাপ্তাহিক বজাৰ ইমান যুগ যুগ ধৰি য'ত হৈ আছিল, সেই ঠাইডোখৰতে হৈ আছে। মানে পুৰণা সাপ্তাহিক বজাৰ, অৰ্থাৎ লকডাউনৰ আগলৈকে এই ঠাইডোখৰতে বিশ্বনাথ চাৰিআলিৰ সাপ্তাহিক বজাৰ আছিল। আৰু মেডিকেল কলেজ ঘোষণা হোৱাৰ পিছত এই ঠাইডোখৰতে বিশ্বনাথ মেডিকেল কলেজ হৈ আছে। কাম শেষ হৈ অন্তিম পৰ্যায় আহি পাইছে। দেখা পাইছ কি ধুনীয়াকৈ বনাইছে, দেখিলে কিবা এটা ভাল লাগে। আৰু বিশ্বনাথবাসী হিচাপে মইতো নিজে গৌৰৱ অনুভৱ কৰো। যদি আপুনি বিশ্বনাথবাসী হয়, গৌৰৱ অনুভৱ কৰিব নিশ্চয়, কাৰণ অতি শীঘ্ৰে আমাৰ বিশ্বনাথবাসীৰ বাবে বা উত্তৰ অসমবাসীৰ বাবে উন্নত মানৰ চিকিৎসা সেৱা প্ৰদানৰ বাবে এই বিশ্বনাথ মেডিকেল কলেজটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। আৰু এটা কথা এই কথা জনাই থওঁ আপোনালোকক, সকলোবোৰ মেডিকেল কলেজত উন্নত মানদণ্ডৰ আৰু সুচিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা হয়। কিয় জানে? তাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰবিলাক অধ্যয়ন কৰি থাকে। তাত চিকিৎসা সেৱা কোনো গাফিলতি আৰু কোনো নাথাকে। যেনেকৈ অন্য চৰকাৰী চিকিৎসালয়ত গাফিলতি বহুত আছে, কুলো বহুত আছে। আৰু সাধাৰণ বেমাৰৰ কাৰণে আমাৰ বিশ্বনাথ জিলাৰ চৰকাৰী বহুত হস্পিটেল ৰেফাৰ কৰি দিয়ে তেজপুৰ মেডিকেল কলেজ নতুবা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ। এতিয়াৰ পৰা উন্নত মানৰ চিকিৎসাৰ কাৰণে আমি আমাৰ বিশ্বনাথ মেডিকেল কলেজতে পাম অতি শীঘ্ৰেই। আৰু বন্ধুসকল, এয়া আছিল বিশ্বনাথ মেডিকেল কলেজৰ সন্মুখ ভাগৰ দৃশ্য। যিহেতু ভিতৰত সোমোৱা অনুমতি নাই, যিমানখিনি সোমাবলৈ অনুমতি পাইছো সিমানখিনিৰ পৰাই আপোনালোকক বিশ্বনাথ মেডিকেল কলেজৰ যিমান দূৰ সম্ভৱ হয় উপস্থাপন কৰি আপোনালোকৰ মাজলৈ দাঙি ধৰিলো। আপোনালোকে ইয়াক কিদৰে বিশ্লেষণ কৰে, এয়া আপোনালোকৰ ওপৰত এৰি দিলো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।